দৃশ্যাংশৰ মুহূৰ্তত আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে এয়া হৈছে গোৱালপাৰা জিলাৰ দুধনৈত এনেদৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল আৰু গণধৰ্ষণকাৰী তিনিগৰাকীকৈ যুৱকক আচলতে ফাঁচি দিয়াৰ দাবীত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে এপছুকে ধৰি কেইবাটাও বড়োজাতীয় দল সংগঠনে। তো স্ক্ৰীনত তাৰে কিছু দৃশ্যাংশৰ মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে গোৱালপাৰা জিলাৰ দুধনৈৰ এটা প্ৰান্তত বিগত ৩ মে'ত দুগৰাকীকৈ নাবালিকাক ধৰ্ষণ কৰিছিল তিনিগৰাকীকৈ পাখণ্ড আৰু নামগিৰে মই আপোনালোকক জনাই দিছোঁ এই মুহূৰ্তত ধন আলী তালুকদাৰ বাহাৰ আলী আৰু ৰহমান আলী। পুনৰবাৰ জনাই দিছোঁ ধন আলী তালুকদাৰ বাহাৰ আলী আৰু ৰহমান আলী নামৰ তিনি পাখণ্ডই। আৰু এই তিনি পাখণ্ডই সেই কুকৃতি সংঘটিত কৰাৰ পিছতে দুয়োগৰাকী নাবালিকাই আচলতে নিজৰ সম্পৰ্কীয় ভাতৃক কথাটো অৱগত কৰিছিল আৰু তাৰ পিছতে সেই নাবালিকাগৰাকীৰ সম্পৰ্কীয় ভাতৃ আচলতে হিৰণময় খাকলাৰী সহ আন কেইবাজনো যুৱকে এই ঘটনাৰ সম্পৰ্কত সোধপোছ কৰিবলৈ উপস্থিত হৈছিল ধৰ্ষণকাৰী তথা পাখণ্ড ধন আলী তালুকদাৰৰ বাসগৃহত। আৰু তাৰ পিছতে ধন আলী তালুকদাৰে হিৰণময় খাকলাৰী সহ তেওঁৰ যি সতীৰ্থ আছিল সেই সতীৰ্থসকলক মাৰপিট কৰে। কেৱল ধন আলী তালুকদাৰে নহয়, ধন আলী তালুকদাৰৰ যি পৰিয়ালবৰ্গ আছিল সেই পৰিয়ালবৰ্গেও হিৰণময় খাকলাৰী সহ যি সতীৰ্থসকল আছিল সিহঁতক বেয়াকৈ মাৰধৰ কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাদিন চিকিৎসালয়ত থকাৰ পিছতে বিগত 16 মে'ত অকালতে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল হিৰণময় খাকলাৰী আৰু তাৰ পিছতে উত্তপ্ত হৈ পৰিছিল সমগ্ৰ দুধনৈ অঞ্চল। ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে বিগত 27 মে'ত দুধনৈৰ যি ৰাজহুৱা খেলপথাৰ আছে সেই ৰাজহুৱা খেলপথাৰত আচলতে নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা আদিকে কৰি কেইবাটাও জাতীয় দল সংগঠনে এই তিনি পাখণ্ড আচলতে ফাঁচীৰ দাবীৰ সমান্তৰালকৈ কেইবাটাও দাবীৰে আচলতে এক ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল আৰু এক আন্দোলনৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছিল। কিন্তু সেই ঘটনাৰ প্ৰায় এক মাহ উকলি যোৱাৰ উপক্ৰম হৈছে। কিন্তু বৰ্তমানলৈকে আচলতে তেওঁলোকৰ যি দাবী এইসকল তিনি ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীৰ সমান্তৰালকৈ ক্ষতিপূৰণ হিচাপে হিৰণময় খাকলাৰীৰ পৰিয়ালক 20 লাখ টকাৰ দিয়াৰ যি দাবী উত্থাপন কৰা হৈছিল তাৰ লগতে আনুষংগিক কেইবাটাও দাবী আছিল। সেই দাবীসমূহ আচলতে যেতিয়া তেওঁলোকে উত্থাপন কৰিছিল প্ৰায় এমাহ উকলিবৰ হ'ল, কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ পৰিপ্ৰেক্ষিততে আজি দেখিবলৈ পোৱা গ'ল যে গোৱালপাৰা জিলাৰ দুধনৈত এপছুৰ উত্তাল অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু মোবাইলৰ ফ্লাছ লাইট জ্বলাই অভিনৱ প্ৰতিবাদেৰে সমদল কেইবা শতাধিক পুৰুষ মহিলাৰ এনেধৰণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হ'ল। আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যি মন্তব্য সেই মন্তব্য আছে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। যোৱা যি 3 মে'ৰ যি ধৰ্ষণ কাণ্ড আৰু 5 মে'ৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ যি কালপ্ৰিট আৰু ধৰ্ষণ কাণ্ডৰ যি কালপ্ৰিট তেওঁলোকক আমি ফাৰ্ষ্ট ট্ৰেকত আমি বিচাৰ পিক কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ চৰকাৰক। লগতে যি মৃত্যু হ'ল হিৰণময় খাকলাৰী তেওঁক ঘৰত 20 লাখ টকা কম্পেনচেশ্যন পোৱাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছিলোঁ। যোৱা আমি 22 মে'ত আমাৰ গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়তে এটা কাৰ্যসূচী লৈছিলোঁ, ধৰ্ণা কাৰ্যসূচী। তাৰপিছত আকৌ 27 মে' আমি দুধনৈ ৰাজহুৱা খেলপথাৰত আমাৰ বিভিন্ন জনজাতীয় সংগঠনসমূহ লৈ এখন বিশাল ধৰ্ণা আয়োজন কৰিছিলোঁ। তাৰপিছত আমি সেইদিনাখনে অসম চৰকাৰক 10 দিনৰ সময়সীমা বান্ধি দিছিলোঁ। 10 দিন সময়সীমাত মাজত তেওঁলোকে যদি কোনো ষ্টেপ নলয় তেতিয়াহ'লে আমি জংগী আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম বুলি তেওঁলোকে সিদিনাখনে আমি ঘোষণা কৰিছিলোঁ। কিন্তু আজি 2 মাহ হ'ব, 8 দিন বাকী আছে। 8 দিনৰ পিছত কিন্তু 2 মাহ হ'ব আৰু এতিয়ালৈকে কোনো অসম চৰকাৰৰ কোনো মন্ত্ৰী বা কোনো বিষয়া মাত মাতা নাই। ইয়াৰ পিছত 3 মে' আৰু 5 মে'ৰ পিছত লখিমপুৰত গগৈকাণ্ড হত্যাকাণ্ড হ'ল, তাতে অসমৰ DGP গৈছে, অসমৰ মন্ত্ৰী গৈছে। ইয়াৰ পিছত ফকীৰা গ্ৰামত মাটি ভূমি কেলেংকাৰী হ'ল, তাতো অসমৰ দম্ভালি বৰা মিনিষ্টাৰ জয়ন্ত মল্ল বৰা তেওঁ স্পটত গৈ অংশগ্ৰহণ কৰিছে। কিন্তু আমি আজি দুখিতভাৱে ক'ব লগা হৈছে যে আমি বড়ো হোৱাৰ কাৰণে আমাৰ এই যি বিচাৰ, এই বিচাৰটো আমাক ন্যায় দিয়া নাই নেকি? আমি ট্ৰাইবেল হোৱাৰ কাৰণে আমাক অসম চৰকাৰে গুৰুত্ব দিয়া নাই নেকি? যদি অসম চৰকাৰে এইটোকে ভাবিছে ট্ৰাইবেলসকলক অসমৰ বড়ো বাসিন্দাসকলক, বড়ো ভাইসকলক যদি এনেকৈ যদি নাহিয়াৰ চুৰ কৰি চাম বুলি ভাবিছে তেতিয়াহ'লে ইয়াৰ পৰিণাম ভোগ কৰাৰ কাৰণে অসম চৰকাৰে সাজু হৈ থাকিব লাগিব।